ফেৰগাঁৱত এৰি সঁচ উৎপাদন পাম কেন্দ্ৰত বিনামূলীয়াকৈ এৰি পলু বীজ বিতৰণ কাৰ্যসূচী। বড়োলেণ্ড এৰি মিছনৰ উদ্যোগত মহিলাসকল স্বাৱলম্বী হোৱাকৈ এক অভিনৱ পদক্ষেপ। কাৰ্যসূচীত বিটিআৰৰ ৰেচম বিভাগৰ EM দাওবাইচা বড়োৱে অংশগ্ৰহণ কৰে। আজি ফেৰগাঁৱত এৰি সঁচ উৎপাদন পাম কেন্দ্ৰত আৰ্থিকভাৱে টনকিয়াল লোকক বিনামূলীয়াকৈ এৰি পুলি বীজ বিতৰণ কৰে। বিশেষকৈ মুগা খেতিৰ বাবে অত্যাৱশ্যকীয় গছ পুলি আজি 50 গৰাকী লোকক বিনামূলীয়াকৈ বিতৰণ কৰে। উল্লেখ্য যে চহা অঞ্চলৰ মহিলাসকলক কৰ্মমুখী হোৱাৰ লগতে নিজকে স্বাৱলম্বী হোৱাৰ বাবে ৰেচম শিল্পৰ প্ৰতি আকৰ্ষিত কৰি নিজৰ পৰিত্যক্ত মাটিত গছ ৰোপণ কৰি এৰি খেতিৰ প্ৰতি আকৰ্ষিত হ'বলৈ বিটিআৰৰ ৰেচম বিভাগৰ EM দাওবাইচা বড়োৱে আহ্বান জনায়। অনুষ্ঠানত বিটিআৰৰ ৰেচম বিভাগৰ বিষয়া মল্লিকা বসুমতাৰী, ফেৰগাঁও VCDCৰ অধ্যক্ষা টিংকুমণি বড়ো, নিহিৰ খুংগুৰ বড়ো, ফেবেন ৰাভা, ভূপেন ডেকাৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে। অন্যহাতে এৰি পলু পুহি নিজক স্বাৱলম্বী হ'বলৈ মহিলাসকলক উৎসাহ প্ৰদান কৰি পলুসমূহক প্ৰতিপালন কৰাৰ লগতে গছ পুলি কেনেদৰে ৰোপণ কৰিব লাগে তাৰ সন্দৰ্ভত সম্যক ধাৰণা আগবঢ়াই ফেৰগাঁও এৰি সঁচ উৎপাদন পাম কেন্দ্ৰৰ অধ্যক্ষ ডক্টৰ গুণামণি ডেকাই। প্ৰথমতে ৰংজালী বৈশাখ আৰু নৱবৰ্ষৰ মই শুভেচ্ছা যাচিছোঁ। আৰু আজি আমাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ভেৰগাঁও মহকুমাত ভাল এটা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ ভেৰগাঁও সাব ডিভিজন চেৰিকালচাৰৰ ছুপাৰিণ্টেণ্ডেণ্ট গুণমন্ত্ৰী ডেকা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইয়াত বড়োলেণ্ড এৰি মিছন আৰু বিভিন্ন মিছনৰ যিখিনি বেনিফিচাৰী আছিলে তেখেতসকলক আমি আগতীয়াকৈ ট্ৰেইনিং দিলোঁ। আৰু কিছুমান বেনিফিচাৰী ফাইনেন্সিয়েল এতিয়ালৈকে ছাপৰ্ট পোৱা নাই যদিও তেখেতসকলক আমি ছিলেক্ট কৰি থৈছোঁ, পৰ্যায়ক্ৰমে তেওঁলোকে পাব। কিন্তু এতিয়া বতৰ হ'ল কি গছ ৰোৱাৰ এটা বতৰ হৈ আহিছে, গতিকে সেইটো কাৰণে আমি ইয়াত আজি চোম, কেচেৰু আৰু কেষ্টৰ তিনিটা প্ৰজাতিৰ আমি যিটো চেৰিকালচাৰৰ ফুড প্লান বুলি কোৱা হয় সেইটো আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ চেৰি ফাৰ্মাৰসকলে অৰ্থাৎ খেতিয়কসকলে এইখিনি গছ লৈ গৈ পেলাই ঘৰত ভালকৈ লগাই ল'ব আৰু যিটোৰ দ্বাৰা তেওঁলোকৰ বেনিফিট পিছত হ'ব সেইটো আমি আশা ৰাখিছোঁ। আজি 100জনী আমাৰ ৰিয়াৰসকলক আমি তিনিটা ভিতৰ ফুড প্লান আমি দিব বিচাৰিছোঁ আৰু আগলৈ আমি দিম। আজি বিহু থকাৰ কাৰণে আমি কিছুমান মানুহক নিমন্ত্ৰণ কৰিব নোৱাৰিলোঁ বা কিছুমানে অহা নাই। বিহুৰ পিছত আমি বাকীখিনি দি দিম। আমি আজিৰ এই প্ৰগ্ৰেমটো এইকাৰণে ৰাখিছিলোঁ, আমাৰ যিটো বড়োলেণ্ড এৰি মিছনৰ আণ্ডাৰত এপাৰ্ট প্ৰগ্ৰেম চলি আছিলে, প্ৰজেক্ট এটা চলি আছিলে। সেই প্ৰজেক্টটোৰ অধীনত আমাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম আছিলে। সেইটো হ'ল প্লেণ্টেশ্যনৰ কাৰণে আমি যিখিনি পুলি ডিষ্ট্ৰিবিউশ্যন কৰিব লাগে সেইখিনি আজি কৰিছোঁ। লগতে আমি এটা নতুন আয়োজন ৰাখিছোঁ, সেইটো হৈছে কেষ্টৰ, যিটো আমাৰ এৰাগুটি বুলি কয়। সেই এৰাগুটিটো আমি আজি ডিষ্ট্ৰিবিউশ্যন কৰিব লৈছোঁ। এইকাৰণে ডিষ্ট্ৰিবিউশ্যন কৰিব লৈছোঁ, যিখিনি আমাৰ কেচেৰু গছ ৰুওঁতে 3 বছৰ সময় লাগে সেই পাতটো হ'বৰ কাৰণে, আৰু সেইখিনি ফিলিং কৰাৰ কাৰণে এই মাজৰ টাইমটোত যাতে বেনিফিচিয়াৰীখিনি ঘৰত বহি থাকিব নালাগে। আৰু এই কেষ্টৰ গুটিখিনি মাটিত ছটিওৱাৰ পিছত 3 মাহৰ পিছত তেওঁলোকে নতুনকৈ ৰিয়েৰিং কৰিব পৰা হয়। সেইকাৰণে এই পদক্ষেপটো আমি লৈছোঁ ৰাইজৰ সুবিধা হোৱাৰ কাৰণে। আৰু আমাৰ যিখিনি গাঁৱৰ ৰাইজ আছে, দুখীয়া মানুহ আছে বা মধ্যবিত্ত মানুহ আছে, সেইখিনি আৰ্থৰ উন্নয়ন হৈ দেশক উন্নতি কৰাৰ কাৰণে এই পদক্ষেপটো লৈছোঁ। সেয়েহে আমি আজি আমাৰ যিজন ছাৰ EM দাওবৈচা ছাৰ আমাৰ এক্সিকিউটিভ মেম্বাৰ হয় চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ, তেখেতো আহি আমাৰ লগত সহযোগ কৰি এই নন্দানিক মুহূৰ্তত তেওঁ বহুত আনন্দিত হৈছে। লগতে তেখেতকো আমাৰ মাজত আহি আমাক উৎসাহিত কৰাৰ কাৰণে ধন্যবাদ দিছোঁ। লগতে আমাৰ মাজত যিখিনি আজি বেনিফিচিয়াৰী আহি তেওঁলোকে পুলিখিনি নিব আহিছে তেওঁলোককো আমি আন্তৰিক অভিনন্দন যাচিছোঁ, লগতে বিহুৰ উলভো যাচিছোঁ। ইয়াৰ উপৰিও আমি এটা কাম হাতত লৈছিলোঁ, সেইটো আছিলে যিটো চোম গছ, যিখিনি আমাৰ মুগা খেতিয়ক আছে 20জন আমি চিলেক্ট কৰিছোঁ। অহাবাৰৰ পৰা আমি নেক্সট টাৰ্মৰ পৰা আমি চিট বনাবৰ কাৰণে প্ৰচেছ আৰম্ভ কৰিছোঁ। সেইখিনি তেওঁলোকক আমি শিকাই বুজাই ল'ম। তাৰ উপৰিও তেওঁলোকক যিখিনি তেওঁলোকৰ খালী মাটি আছে তেওঁলোকক আমি বিনামূলীয়াকৈ যিখিনি গছৰ পুলি দিবৰ কাৰণে তেওঁলোকৰ যিখিনি ঠাই আছে সেইখিনি ফুল কৰিব পৰাকৈ আমি তেওঁলোককো গছৰ পুলি দিম।
ইয়াতে আমি এই যিটো অনুষ্ঠান ৰাখিছোঁ এইটো আমি কণ্টিনিউ কৰি গৈ থাকিম আজি এতিয়া আমি 100 মান মহিলা মাতিছোঁ আমাৰ মাজত আহিছে 50 গৰাকীমান আহিছে তেওঁলোকক আজি আমি ডিষ্ট্ৰিবিউশ্যন কৰিম আৰু বিহু বতৰৰ কাৰণে তেওঁলোক আহি থাকিব আমাৰ পুলি থাকিব এনেকৈ তেওঁলোকক আমি দি গৈ থাকিম আৰু এইটোৰ দ্বাৰা আমি শেষ নকৰোঁ আমাৰ এইটো নেভাৰ এণ্ডিং প্ৰচেছ যেতিয়ালৈ আমি ডিপাৰ্টমেণ্টত থাকিম আমি দিয়েই থাকিম মানুহবিলাকক আৰু যিবিলাকৰ ফ্ৰী মাটি থাকে তেওঁলোকক আমি বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিম কাৰণ আমাৰ নেক্সট স্কিম আহিলে যাতে তেওঁলোকক ঘৰ বা কিবা দিব পাৰিম সেইটো সুবিধাৰ কাৰণে আমি পুলিখিনি ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ উদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰ হোক ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত ব্যক্তিগত গাইডেন্স কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয় জীৱনৰ বাবে সাজু কৰি তোলে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুসিভ ষ্টাডি মেটেৰিয়েল যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো লগতে যোগাযোগ সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলো সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক ফৰ্টিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304 ফৰ্টি চলি আছে আসন সীমিত